বহুতো বহাগ বিভিন্ন সাজেৰে বাগৰি গ'ল, চিনাকি হোৱাৰ দিন ধৰি তোমাৰ লগত। বৰুণা ব্ৰহ্মক লৈ যিটো কবিতা লিখিছে, যেনেকৈ নিবেদিতা বৰুৱা তেখেতে ৰচনা কৰিছিলে, বৰুণা ব্ৰহ্ম কিন্তু এয়া ৰহস্য হৈ থাকিল বুলি মই ভাবোঁ। মোৰ বিয়ৈ ঘৰ বঙাইগাঁৱৰ ওচৰত, কিন্তু মই কথাটো কৈছিলোঁ অলপতে, চালেকাটি বঙাইগাঁও, চালেকাটি ঠাইখন হেনো আছে, কিন্তু বৰুণা ব্ৰহ্মক বিচাৰি নাপালোঁ। বৰুণা ব্ৰহ্ম নিশ্চয় সেই সময়ত এই বীৰেন বৰগোহাঁই ছাৰৰ সহপাঠী হয়তো হ'ব পাৰে। বৰুণা ব্ৰহ্ম আত্মীয়তা, বন্ধুত্ব, সহপাঠী আৰু কি বাস্তৱিক সম্বন্ধ, যাৰ হয়তো নামহীন নাম আছে কলিজাত, হয়তো সময়ে মসৃণ কৰি দিয়া নাই সেই এনাজৰী। সেয়া বৰুণা ব্ৰহ্মৰ সম্পৰ্কে তেওঁ এয়া প্ৰকাশ কৰিছিল। নাজানো কোন জাক বতাহে উৰুৱাই লৈ গ'ল সৰাপাতৰ দৰে আমাৰ আৱেগ, ক'ব নোৱাৰিলোঁ কবিৰ ভাষাৰে, ধ্বংস যজ্ঞত কি লুকাই থাকে সৃষ্টিৰ বীজৰ ৰহস্য। সেয়া বৰুণা ব্ৰহ্মৰ স্মৃতি ইয়াত সুন্দৰকৈ উপস্থাপন কৰিছে। মোৰ বিয়ৈদেৱক মই কৈছিলোঁ যে আপুনি বিচাৰি উলিয়াওকচোন। তেখেতে ক'লে যে তেতিয়াৰ দিনত পঢ়া মানুহ, গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়া নিশ্চয় বৰুণা ব্ৰহ্ম, তেওঁ এইবোৰ গাঁৱত, চালেকাটি গাঁৱত এতিয়া নাই, নিশ্চয় গুৱাহাটী মহানগৰীত আছে। হ'লেও আজি স্মৰণ কৰিছোঁ, বৰুণা ব্ৰহ্ম য'তেই আছে তেখেতক আমি একত্ৰিত হৈ স্মৰণ কৰিছোঁ। তেখেতেও আমাৰ এই শুভেচ্ছা আৰু আমাৰ শুভকামনা গ্ৰহণ কৰক। আৰু সামৰণি ফালে আহিছোঁ। আপোনালোকক আজি